নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফাইনেলি আহি গ'ল APDCLৰ নতুন পদ। বহুতে মোক কমেণ্ট মেছেজ কৰি সুধি আছিলে যে কেতিয়া APDCLৰ ভেকেঞ্চি মোক আহিব, কেতিয়া মুকলি কৰিব, নতুন নটিফিকেশ্যন কেতিয়া আহিব। সকলোৱে মোক মেছেজ আৰু কমেণ্ট কৰি সুধি আছিলে। তেওঁলোকৰ বাবে বহুতে ভাল খবৰ, APDCLৰ পৰা মুকলি হৈছে নতুন পদ, গ্ৰেড 3 ভেকেঞ্চি মুকলি হৈছে। গতিকে সম্পূৰ্ণখিনি তথ্য মই জনাই আছোঁ, কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ কিমান হ'ব, সম্পূৰ্ণ তথ্য মই জনাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব শেষলৈকে। তাৰ আগতে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা ধৰণৰ জব আপডেটসমূহ আপোনালোকে লাভ কৰি থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো হৈছে প্ৰথমটো নটিফিকেশ্যন। দুটা নটিফিকেশ্যন প্ৰকাশ কৰিছে APDCLৰ ফালৰ পৰা। এটা হৈছে APDCLৰ ফালৰ পৰা আৰু এটা হৈছে AEGCLৰ ফালৰ পৰা। আৰু এই দুইটা নটিফিকেশ্যন প্ৰকাশ কৰিছে APSC ফালৰ পৰা, অৰ্থাৎ ইয়াৰে এক্সাম চিলেকশ্যন প্ৰচেছ সকলোবোৰ APSCয়ে কণ্ডাক্ট কৰিব। APSC ফালৰ পৰা এই নটিফিকেশ্যনসমূহ প্ৰকাশ কৰিছে। এতিয়া প্ৰথমটো ভেকেঞ্চি আহিছে AEGCL, অৰ্থাৎ আছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা। ইয়াতে 61টা ভেকেঞ্চি মুকলি কৰিছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ ভেকেঞ্চি। আৰু ইয়াতে কেটেগৰী ৱাইজত ভেকেঞ্চিবোৰ ভাগ কৰি দিছে, আপোনালোকে চাই ল'ব পাৰে। অ'পেন কেটেগৰীৰ কাৰণে আছে 31টা ভেকেঞ্চি আৰু OBC MOBC কাৰণে আছে 14টা ভেকেঞ্চি আৰু আপোনালোকৰ ST SC সকলৰ কাৰণে আছে 4টা 6টা এনেকুৱা ভেকেঞ্চিসমূহ ভাগ কৰি দিছে। আপোনালোকে গোটেইখিনি চাই ল'ব পাৰিব। চেলাৰী স্কেলটো ইয়াতে যথেষ্ট ভাল, 25,000ৰ পৰা 92,000লৈকে ইয়াতে আপোনালোকে চেলাৰী লাভ কৰিব আৰু গ্ৰেড পে 11,000 টকাকৈ আপোনালোকে ইয়াতে গ্ৰেড পে লাভ কৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়াতে উল্লেখ কৰিছে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোকে পাৰ্মানেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব এই ভেকেঞ্চিসমূহৰ বাবে। আৰু আপোনালোকে প্ৰফিচিয়েঞ্চি থাকিব লাগিব, লোকেল লেংগুৱেজ জনাৰ আপোনালোকৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰিছে, যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰা আছে তেতিয়াহ'লে এই ভেকেঞ্চিসমূহৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব যে আপোনালোকে জেনেৰেল আৰু OBC কেণ্ডিডেট যদি হয় তেতিয়াহ'লে আপোনালোকৰ মিনিমাম 55% মাৰ্কছ আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু যদি ST SC পৰা আপোনালোকে বিলং কৰে তেতিয়াহ'লে 50% মাৰ্কছ হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ অনলাইন আবেদন 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব। আৰু যিটো APSC যিটো অফিচিয়েল ৱেবছাইট, তাতে গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে। কিবা যদি অসুবিধা পায় আপোনালোকে মোক কমেণ্ট কৰি জনাব পাৰে বা হোৱাটছআপত মেছেজ কৰিব পাৰে। ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰটো দিয়া আছে, তাতে আপোনালোকে ডাইৰেক্টলি গৈ মোক কণ্টেক্ট কৰিব পাৰে কিবা যদি অসুবিধা পায়। আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 14 জুলাইলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰাৰ লাষ্ট ডেট হৈছে 16 জুলাইলৈকে আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব পাৰিব। আৰু APSCৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো ইয়াতে উল্লেখ কৰিছে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 297.20 ৰুপিজ, OBC MOBC ST SC সকলৰ কাৰণে 197.20 ৰুপিজ ইয়াতে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু BPL হোল্ডাৰ যদি হয় আপোনালোকে তেতিয়াহ'লে 47.20 ৰুপিজকৈ আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু PWBD যদি কেণ্ডিডেট হয় তেতিয়াহ'লে 47.20 ৰুপিজ ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। যিসকলে ৰৈ আছিলে APDCLৰ ভেকেঞ্চিসমূহৰ বাবে, তেওঁলোকে এই ভেকেঞ্চিসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। এইটো হৈছে প্ৰথমটো এডভাৰটাইজমেণ্ট। আৰু দ্বিতীয়তে আৰু এটা এডভাৰটাইজমেণ্ট আছে, মই গোটেইখিনি আপোনালোকক জনাই দি আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। এইটো হৈছে দ্বিতীয়টো নটিফিকেশ্যন। আৰু এই নটিফিকেশ্যনটো আহিছে APDCLৰ ফালৰ পৰা, অৰ্থাৎ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা এই ভেকেঞ্চিটো আহিছে। ইয়াতো ছেম আপোনালোকৰ 69টা ভেকেঞ্চি মুকলি কৰিছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ। আৰু কেটেগৰী ৱাইজত ইয়াতো ভাগ কৰি দিছে, আপোনালোকে চাই ল'ব পাৰে। অ'পেন কেটেগৰীৰ কাৰণে আছে 36, OBC কাৰণে আছে 13টা, আৰু আদিবাসীসকলৰ কাৰণে আছে 6টা, ST SC সকলৰ কাৰণে আছে 6টা 5টা, এনেধৰণৰ 69টা ভেকেঞ্চি মুকলি কৰিছে। আৰু ইয়াতো চেলাৰীটো ছেম, আপোনালোকে 25,000ৰ পৰা 92,000লৈকে লাভ কৰিব। মান্থলি গ্ৰেড পে 11,000 টকাকৈ আপোনালোকে ইয়াতে গ্ৰেড পে লাভ কৰিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া ছেম, আপোনালোকে পাৰ্মানেণ্ট অসমৰ বাসিন্দা হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু ইমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনো ছেম, যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে OBC বা জেনেৰেল কেণ্ডিডেট হয় 55% আপোনালোকৰ মাৰ্কছ থাকিব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে SC বা ST হয় তেতিয়াহ'লে আপোনালোকে 50% মাৰ্কছ থাকিলেও এপ্লাই কৰিব পাৰিব। বয়সৰ সময়সীমা 21ৰ পৰা
38 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এজ ৰিলেক্সেশ্যনো আপোনালোকে লাভ কৰিব এজ পাৰ গভৰ্ণমেণ্ট ৰুল এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব SC ST সকলৰ কাৰণে 5 বছৰ OBC কাৰণে 3 বছৰ আপোনালোকে ইয়াতে এজ ৰিলেক্সেশ্যন লাভ কৰিব এই ভেকেঞ্চিসমূহৰ বাবে অনলাইন আবেদন 15 জুনৰ পৰা ষ্টাৰ্ট হ'ব 14 জুলাইলৈকে এপ্লাই কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখ 14 জুলাই আৰু পেমেণ্ট ফিজৰ অন্তিম তাৰিখ হৈছে 16 জুলাইলৈকে আপোনালোকে পেমেণ্ট ফিজ কৰিব পাৰিব এপ্লিকেশ্যন ফিজটো ইয়াতো সেম জেনেৰেল ক্যান্ডিডেট সকলৰ কাৰণে 297.20 रुपीस SC ST OBC MOBC সকলৰ কাৰণে 197.20 रुपीस আৰু BPL যদি হোল্ডাৰ হয় তেতিয়াহলে 47.20 रुपीस আৰু PWBD ক্যান্ডিডেট যদি হয় তেতিয়াহলে 47.20 रुपीस ইয়াতে এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব আৰু এইটো সেম আপোনালোকে APSC অফিচিয়েল ৱেবসাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাতে গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব সো এইখিনি আছিল ইনফৰমেশনটো ভিডিওটো চাই যদি আপোনালোকে ভাল পালে প্লিজ এটা লাইক কৰি দিব চেনেলটো যদি এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই জব সকলো ধৰণৰ জব ইনফৰমেশনৰ বাবে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ